এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে দুটাকৈ ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে দুটাকৈ বৃহৎ সিদ্ধান্ত লৈছে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ। ইপিনে কৃষি বিভাগকে ধৰি আন কেইবাটাও বিভাগৰ কৰ্মচাৰীৰ বাবে আছে জৰুৰী খবৰ যে চাকৰি হেৰুৱাব 2 শতাধিক কৰ্মচাৰীয়ে। 258 জনকৈ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। কি বিভাগৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব? সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে 258 জনকৈ চৰকাৰী কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। ৰাজ্য চৰকাৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে ছাটাৰ জাননী। ইতিমধ্যে সমিতিয়ে ঠিকাভিত্তিক কৰ্মচাৰীসকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত জাননী জাৰি কৰিছে। ৰাজ্যৰ চাকৰি হেৰুৱাব 2 শতাধিক লোকে। হাজাৰ হাজাৰ চাকৰি প্ৰদানেৰে চমক সৃষ্টি কৰা ৰাজ্য চৰকাৰ কাৰ্যকালতে এতিয়া চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে 258 জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ৰাজ্য চৰকাৰ দুগ্ধ, কৃষি, মীন, পশুপালন আদি বিভিন্ন বিভাগত ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত 258 জনক ছাঁটাই কৰাৰ জাননী জাৰি কৰিছে অসম চৰকাৰে। ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে এই জাননী। আৰু ইতিমধ্যে সমিতিয়ে ঠিকাভিত্তিক কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত যি জাননী জাৰি কৰিছে, ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত। ইপিনে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে আহিছে বৃহৎ সুখবৰ। কাৰণ শেহতীয়াভাৱে যি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন খণ্ড লগতে জিলা পৰিষদসমূহ পুনৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো চৰ্চালৈ আহিছে। কাৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শেহতীয়াভাৱে পঞ্চায়তৰ প্ৰতিনিধিবৰ্গৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে আৰু বিভাগৰ চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে এক সভাত মিলিত হৈ বিভাগটোত কৰ্মৰত চুক্তিবদ্ধ কৰ্মচাৰীসকলৰ চাকৰিৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰিছে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আয়ুক্তালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বিভাগটোৰ প্ৰধান সচিব ডাক্তৰ JB এক্কা, আয়ুক্ত জয় শিৱানীকে ধৰি অন্যান্য শীৰ্ষ বিষয়াৰ লগতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গ উপস্থিত আছিল। সভাত চুক্তিবদ্ধ কৰ্মচাৰীসকলে দাবী কৰি অহা চাকৰিৰ কাৰ্যকাল 60 বছৰ পৰ্যন্ত নিয়মীয়াকৰণকে ধৰি বিভিন্ন সা সুবিধা প্ৰদান আদি বিষয়বোৰ পৰ্যালোচনা কৰা হয়। আৰু চুক্তিবদ্ধ কৰ্মচাৰীসকলৰ সমস্যা আৰু দাবীবোৰ সন্দৰ্ভত বিতং আলোচনা কৰি মন্ত্ৰী দাসে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ চুক্তিবদ্ধ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ সমাধান কৰিছে। বিগত সময়ছোৱাত বিভাগটোৰ চুক্তিবদ্ধ এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, বাৰ্ষিক ইনক্ৰিমেণ্ট প্ৰদান, প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱস্থাকে ধৰি অন্যান্য সা সুবিধা প্ৰদান কৰিছে। মন্ত্ৰী দাসে কয় যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ চুক্তিবদ্ধ কৰ্মচাৰীসকলৰ চাকৰি 60 বছৰ পৰ্যন্ত নিয়মীয়াকৰণৰ বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।